Good morning students. আজি দশম শ্ৰেণীৰ ফাৰ্ষ্ট ফ্লাইটৰ এটি কবিতা এনিমেলছ আলোচনাৰ বাবে লোৱা হৈছে। কবিতাটিৰ কবি ৱাল্ট হুইটমেন। কবিতাটিৰ জৰিয়তে কবিয়ে আমাক ক'ব বিচাৰিছে যে জীৱ জন্তুবিলাকৰ এনে কিছু ভাল গুণ আছে যিবোৰে কবিক আকৰ্ষিত কৰে আৰু তাৰ পৰিণামস্বৰূপে কবিয়ে মানুহৰ পৰিৱৰ্তে জীৱ জন্তুৰ সৈতে থাকিবলৈ ভাল পাব। কবিয়ে প্ৰথমতে কৈছে যে জীৱ জন্তুবিলাক বৰ সহজ সৰল হয় আৰু তেওঁলোক স্বয়ং সম্পূৰ্ণ হয়। তাৰ বিপৰীতে মানুহবিলাক কমপ্লিকেটেড হয়, জটিল এণ্ড ফলছ। জটিল আৰু মিছলীয়া হোৱা বাবেই কবিয়ে মানুহবিলাকক বেয়া পায়। পক্ষান্তৰে জীৱ জন্তুবিলাক বৰ সহজ সৰল শান্তশিষ্ট হয়। জীৱ জন্তুবিলাকে আনৰ বিষয়ক লৈ ইমান তেওঁলোকে ব্যস্ত জানিবৰ কাৰণে বা সেই বিষয়লৈ তেওঁলোকে ইমান ব্যস্ত হৈ নাথাকে বা আনৰ বিষয়ে তেওঁলোকে হস্তক্ষেপ নকৰে, যিটো মানুহবিলাকে কৰে। সেইবাবে কবি বহু সময়লৈকে জীৱ জন্তুবিলাকৰ ফালে লক্ষ্য কৰে, চাই থাকে আৰু কবিয়ে জীৱ জন্তুৰ সেই গুণবিলাকৰ বিষয়ে ভাবি থাকে তেওঁলোকে কেনেকৈ এই গুণবিলাকৰ অধিকাৰী হ'ব পাৰে যিটো মানুহৰ গাত নাই। ইয়াৰ পিছৰ খণ্ডত কবিয়ে ক'ব বিচাৰিছে যে মানুহৰ মাজত এনে কিছু গুণ আছে যিবিলাক বেয়া গুণ। তাৰ বিপৰীতে জীৱ জন্তুবিলাকৰ কিছুমান গুণ আছে যিবিলাকে কবিক বাৰুকৈ আকৰ্ষিত কৰে। ইট এট্ৰেক্টছ। আৰু সেইবাবে কবিয়ে জীৱ জন্তুবিলাকক প্ৰশংসা কৰে। সেই গুণবিলাকে জীৱ জন্তুৰ সেই গুণবিলাকে কবিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। কবিয়ে কৈছে যে জীৱ জন্তুবিলাকক যি অৱস্থাতে ৰখা নহওক কিয় জীৱ জন্তুবিলাকে তাক লৈ আপত্তি নকৰে, অভিযোগ নকৰে, কিন্তু মানুহে কৰে। মানুহবিলাকে ভুল কাম কৰাৰ লগতে সেইবিলাক চিন্তা কৰি তেওঁলোকে ৰাতি উজাগৰে পাৰ কৰে, টোপনি নোহোৱাকৈ পাৰ কৰে, সাৰে থাকে। মানুহবিলাকে সদায় নিজৰ বিষয়ে কৈ ফুৰি নিজকে বষ্ট কৰি ভাল পায়। সেইবাবে মানুহবিলাকে ভগৱানৰ প্ৰতি তেওঁৰ যি দায়িত্ব আছে সেই বিষয়ে কবিক জনায় আৰু কবিক তাৰ ফলশ্ৰুতিত আমনি পায়, বিৰক্তি পায়। আৰু কবিয়ে কৈছে যে কোনো এটা জীৱ অসুখী নহয়। পক্ষান্তৰে ক'ব গ'লে প্ৰত্যেকটো জীৱই সুখী হয়। কিয়নো জীৱ জন্তুবিলাকৰ মাজত কোনো বস্তু পোৱাৰ হাবিয়াস বা ইচ্ছা নাই, কিন্তু মানুহবিলাকৰ মাজত নিজৰ কৰিবৰ কাৰণে কিবা বস্তু পোৱাৰ যিটো হাবিয়াস, ইচ্ছা আছে বাবে মানুহবিলাক অসুখী হয়। মানুহবিলাকৰ যিটো লোভীয়া স্বভাৱ, লোভীয়া গুণ, লোভ, এই গুণটোৰ বাবে মানুহবিলাক অসুখী হয়, সুখী নহয় তেওঁলোক। জীৱ জন্তুবিলাকৰ মাজত এই লোভ গুণটো নাই বাবেই সকলো জীৱ জন্তু সুখী হয়। আৰু জীৱ জন্তুবিলাকে তেওঁলোকৰ পূৰ্বপুৰুষক সেৱা নজনায় বা পূজা নকৰে। কাৰণ জীৱ জন্তুবিলাকৰ মাজত সকলো জীৱই সমান, কোনো জীৱ তল বা ওপৰ নহয়। কিন্তু মানুহৰ মাজত কি আছে? ছ'চিয়েল ষ্টেটাছ, কাৰোবাৰ বহুত বেছি, কাৰোবাৰ কম। আৰু মানুহবিলাকে তেওঁলোকৰ পূৰ্বপুৰুষক উপাসনা কৰে, পূজা কৰে, সেৱা কৰে বা আঁঠু লয়। কবি আৰু কৈছে যে কোনো জীৱ জন্তুই ৰেচপেক্টেবল নহয়, বা ইয়াত কবিয়ে ক'ব বিচাৰিছে যিহেতু সকলো জীৱই সমান গতিকে কোনেও কাকো সন্মানৰ কথাটো নাহে। সকলো জীৱৰে সমান মৰ্যাদা। মানুহৰ কিন্তু সেইটো নাই। মানুহৰ মৰ্যাদাৰ কম বেছি আছে, সামাজিক স্থান কম বেছি আছে, সামাজিক মৰ্যাদাৰ তেওঁলোকৰ পাৰ্থক্য আছে। সেইবাবে কোনো মানুহ সমাজত বহুত উচ্চ সন্মানৰ অধিকাৰী, কোনোবাটোৰ সমান নিম্ন। আৰু যিহেতু সকলো জীৱই সমান গতিকে সকলো জীৱই সমানেই সুখী হয়, তাত অসুখী হোৱাৰ কথাই নাহে। কবিয়ে কৈছে যে এই সমগ্ৰ পৃথিৱীত কোনো জীৱই অসমান নহয়, সকলো জীৱকে সমানেই সন্মানৰ যোগ্য হয়, কম বেছি নহয়। আৰু সেইবাবে যেতিয়া জীৱ জন্তুৱে কবিৰ প্ৰতি সম্পৰ্ক
দেখুৱায় তেতিয়া কবিয়ে সেই সম্পৰ্ক গ্ৰহণ কৰে। তাৰপিছত কবিয়ে ক'ব বিচাৰিছে যে জীৱ জন্তুবিলাকৰ মাজত এনে কিছু গুণ কবিয়ে দেখা পায়, সেই গুণবিলাক জীৱ জন্তুৱে সুন্দৰ ৰূপত প্ৰকাশ কৰে আৰু সেই গুণবিলাক যিদৰে যেনেকৈ চিম্পেথি, কাইণ্ডনেছ, কোঅপাৰেশ্যন, ফ্ৰেণ্ডশ্বিপ, ইন'চেঞ্চ, ট্ৰুথফুলনেছ, ভাল গুণ, টোকেন্স বুলি এটা শব্দ ব্যৱহাৰ কৰা হৈছে। সেই গুণবিলাক জীৱ জন্তুৰ বৰ্তমান দখলত আছে আৰু জীৱ জন্তুৱে সেই গুণবিলাক প্ৰকাশ কৰে, সেইবিলাক দেখুৱায়। সেইবাবে কবি আচৰিত। কবিয়ে কৈছে যে এই গুণবিলাক এটা সময়ত মানুহৰ দখলত আছিল, এই গুণবিলাক মানুহৰ গাত আছিল আৰু হয়তো এনেকুৱা হ'ব পাৰে, কবিয়ে কৈছে যে হয়তো ভুলবশতঃ, অসাৱধানতাবশতঃ, নেগলিজেণ্টলি কবিতাই এটা শব্দ ব্যৱহাৰ কৰিছে যে ভুলবশতঃ সেই গুণবিলাক কেতিয়াবা মানুহৰ গাৰ পৰা সেই গুণবিলাক জীৱ জন্তুৰ গালৈ গৈছে বা সেই গুণবিলাক জীৱ জন্তুৱে আহৰণ কৰি লৈছে। কবিতাটোৰ আচলতে মূল বিষয়বস্তু হৈছে যে মানুহ যেতিয়া প্ৰকৃতিৰ কোলাত বসবাস কৰিছিল, মানুহৰ তেতিয়া লোভ নাছিল, তেতিয়া মানুহৰ গাত বহুত ভাল গুণ আছিল, যিবিলাক মই ইতিমধ্যে ক'লোঁ, যেনেকৈ চিম্পেথি, সহানুভূতি, সহযোগিতা, বন্ধুত্ব, মানুহৰ অনেষ্টি, সাধুতা, বিভিন্ন ভাল গুণবিলাক মানুহৰ গাত আছিল, পৰোপকাৰ, এই গুণবিলাক আছিল। মানুহ যেতিয়াই প্ৰকৃতিৰ কোলাৰ পৰা আঁতৰি আহিছে, মানুহ যিমানে বস্তুবাদী হৈছে, লগে লগে মানুহৰ মাজৰ পৰা এই ভাল গুণবিলাক নোহোৱা হৈ গৈছে। গতিকে এই কথাখিনিৰ ওপৰত ভিত্তি কৰিয়েই কবিয়ে এই কবিতাটোত সুন্দৰ ৰূপত প্ৰকাশ কৰিছে আৰু যিহেতু মানুহৰ পৰিৱৰ্তে সেই ভাল গুণবিলাক বৰ্তমান জীৱ জন্তুৰ গাত কবিয়ে দেখিবলৈ পায়, সেইবাবে কবিয়ে মানুহৰ সংগ এৰি জীৱ জন্তুৰ সৈতে বসবাস কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠৰে অতি দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ভিডিঅ'টিৰ পিছৰ খণ্ডত দিয়া আছে, তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা, নিশ্চয় উপকৃত হ'বা। আৰু ইংৰাজী ব্যাকৰণৰ বহুকেইটা ভিডিঅ' মোৰ ইতিমধ্যে ইউটিউবত আপলোড কৰা আছে। প্ৰত্যেকটো ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাই ল'বা। আৰু ফাৰ্ষ্ট ফ্লাইটৰ বহুকেইটি কবিতা আৰু গল্পৰ প্ৰশ্ন উত্তৰ বা তাৰ এক্সপ্লেনেশ্যনসমূহ মোৰ ইউটিউবত দিয়া আছে। মোৰ ইউটিউব চেনেলটি হৈছে নুৰুল আলম নাজু। গতিকে মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি এতিয়ালৈকে কোনোবাই মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা। ইয়াৰ পিছত যিহেতু মই ইংৰাজী বিষয়ৰ বেছিখিনি পাঠ মই আপলোড কৰি থাকোঁ, গতিকে সেই বিষয়ে তোমালোকে লগে লগে নটিফিকেশ্যন পাই যাবা। আৰু দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰতিটো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ ইউটিউবত ইতিমধ্যে আপলোড কৰা আছে, গতিকে চাবলৈ নাপাহৰিবা। মই আশা কৰোঁ এই ভিডিঅ'সমূহে তোমালোকক হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ পোৱাত সহায় কৰিব। থেংক ইউ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন বাৰু এনিমেলছ নামৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ আমি জানি লওঁ। প্ৰথম প্ৰশ্নটি দিয়া আছে, হু ইজ দ্য পয়েট অফ দ্য পয়েম এনিমেলছ? এনিমেলছ নামৰ কবিতাটিৰ কবিৰ নাম কি? আনচাৰ, দ্য পয়েট অফ দ্য পয়েম এনিমেলছ ইজ ৱাল্ট হুইটমেন। ৱাল্ট হুইটমেন কবিতাটিৰ কবি হয়। দ্বিতীয় প্ৰশ্ন, হোৱাই ডাজ দ্য পয়েট ৱান্ট টু টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ? কবিয়ে কিয় জীৱ জন্তুৰ সৈতে বসবাস কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰটি হৈছে, দ্য পয়েট ৱাল্ট হুইটমেন ৱান্টছ টু টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ এজ এনিমেলছ আৰ ছ' প্লেচিড এণ্ড ছেল্ফ কণ্টেইন। কবি ৱাল্ট হুইটমেনৰ মতে তেখেতে জীৱ জন্তুৰ সৈতে বসবাস কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ কাৰণটো হৈছে জীৱ জন্তুবিলাক বৰ সহজ সৰল আৰু স্বয়ংসম্পূৰ্ণ। এনিমেলছ আৰ চিম্পল ৱাইল দ্য হিউমেন বিংছ আৰ কমপ্লিকেটেড এণ্ড ফলছ। জীৱ জন্তুবিলাক বৰ সহজ সৰল, তাৰ বিপৰীতে মানুহবিলাক বৰ জটিল আৰু মিছলীয়া। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ডু এনিমেলছ নট উইপ ফৰ? জীৱ জন্তু কিহৰ বাবে নাকান্দে? উত্তৰটি হৈছে, এনিমেলছ ডণ্ট উইপ ফৰ দেয়াৰ চিনছ। জীৱ জন্তুবিলাকে তেওঁৰ পাপৰ কাৰণে নাকান্দে। পৰৱৰ্তী প্ৰশ্ন, মেনশ্যন 3 থিংছ দেট হিউমেনছ ডু এণ্ড এনিমেলছ ডণ্ট। এনে 3টা বিষয় উল্লেখ কৰিব লাগে যি 3টা মানুহে কৰে, জীৱ জন্তুৱে নকৰে। উত্তৰটি হৈছে, হিউমেনছ কমপ্লেইন এবাউট দেয়াৰ কণ্ডিশ্যনছ। মানুহবিলাকে তেওঁলোকৰ যি অৱস্থাত থাকে তাকে লৈ অভিযোগ কৰে, জীৱ জন্তুবিলাকে নিজৰ অৱস্থাক লৈ কেতিয়াও অভিযোগ নকৰে। হিউমেনছ লাই এৱেক ইন দ্য ডাৰ্ক এণ্ড উইপ ফৰ দেয়াৰ চিনছ। মানুহবিলাকে ৰাতি উজাগৰ থাকে আৰু তেওঁলোকৰ পাপৰ বাবে বা ভুল কামৰ বাবে কান্দে বা উচুপে। হিউমেনছ মেক দ্য পয়েট চিক বাই ডিছকাছিং দেয়াৰ ডিউটি টু গড।
মানুহবিলাকে ভগৱানৰ প্ৰতি তেওঁলোকৰ যি দায়িত্ব আছে এই বিষয়ে আলোচনা কৰি কবিক বিৰক্তি কৰে বা আমনি কৰে। পৰৱৰ্তী প্ৰশ্ন, why are animals not dissatisfied? জীৱ জন্তুবিলাক কিয় অসুখী নহয় বা অসন্তুষ্ট নহয়? উত্তৰটি হৈছে animals are not dissatisfied as they are not demented with the mania of owning things. জীৱ জন্তুবিলাক কোনোটোৱে অসুখী নহয় বা অসন্তুষ্ট নহয়, তাৰ কাৰণ হৈছে জীৱ জন্তুবিলাকৰ মাজত কোনো বস্তু লাভ কৰাৰ হেঁপাহ বা ইচ্ছা নাই। বিপৰীতে ক'ব গ'লে যে জীৱ জন্তুবিলাকৰ কোনো লোভ গুণ নাই বাবে জীৱ জন্তুবিলাক সুখী। মোৰ'ভাৰ এনিমেলছ আৰ প্লেচিড এণ্ড চেল্ফ কণ্টেইণ্ড। ইয়াৰ উপৰিও জীৱ জন্তুবিলাক যিহেতু শান্তশিষ্ট আৰু স্বয়ংসম্পূৰ্ণ, সেইবাবে তেওঁলোক কোনোটোৱেই অসুখী নহয় বা অসন্তুষ্ট নহয়। পৰৱৰ্তী প্ৰশ্ন, হাউ ডু দ্য এনিমেলছ একচেপ্ট দেয়াৰ কণ্ডিশ্যনছ? জীৱ জন্তুবিলাকে তেওঁলোকৰ যি অৱস্থাত ৰখা হয় বা যি অৱস্থাত থাকিব দিয়া হয় সেই অৱস্থাক তেওঁলোকে কিদৰে গ্ৰহণ কৰে? উত্তৰটি হৈছে দ্য এনিমেলছ একচেপ্ট দেয়াৰ কণ্ডিশ্যনছ উইদাউট এনি কমপ্লেইন আনলাইক হিউমেন বিংছ। জীৱ জন্তুবিলাকক যি পৰিস্থিতি বা যি অৱস্থাতে ৰখা হয় তেওঁলোক সেই অৱস্থাকে কোনো ধৰণৰ অভিযোগ নকৰাকৈ তেওঁলোকে গ্ৰহণ কৰে, যিটো মানুহে নকৰে। মানুহবিলাকে সদায় অভিযোগ কৰে। পৰৱৰ্তী প্ৰশ্ন, why do humans lie awake in the dark? মানুহবিলাকে কিয় ৰাতি উজাগৰ থাকে? উত্তৰটি হৈছে humans lie awake in the dark weeping for their sins. মানুহবিলাকে ৰাতি উজাগৰ থাকে কাৰণটো হৈছে যে তেওঁলোকে যি ভুল কাম কৰে, যি পাপ কাম কৰে তাৰ বাবে উচুপি থাকে। পৰৱৰ্তী প্ৰশ্ন, do humans kneel to other humans who lived thousands of years ago? মানুহবিলাকে হাজাৰ বছৰ আগৰ যি মানুহৰ মৃত্যু হৈছে তেওঁলোকৰ ওচৰত আঁঠু লয় নেকি বা তেওঁলোকক পূজা কৰে নেকি, সেৱা জনায় নেকি? উত্তৰ, য়েছ, হয়। হিউমেন্স নীল টু আদাৰ হিউমেন্স হু লিভড থাউজেণ্ডছ অফ ইয়াৰ্ছ এগো। হাজাৰ বছৰ পূৰ্বৰ যিবিলাক মানুহ তেওঁলোকৰ পূৰ্বপুৰুষক মানুহে আঁঠু লয় বা তেওঁলোকৰ ওচৰত সেৱা কৰে। দে ৱৰ্শ্বিপ দেয়াৰ এনচেষ্টাৰ্ছ, তেওঁলোকে পূৰ্বপুৰুষক পূজা কৰে। প্ৰে বাই নিলিং ইন ফ্ৰণ্ট অফ দেয়াৰ পৰ্ট্ৰেছ, তেওঁলোকৰ প্ৰতিচ্ছবিৰ সন্মুখত তেওঁলোকে আঁঠু লয় আৰু তেওঁলোকক সেৱা জনায় বা পূজা কৰে। পৰৱৰ্তী প্ৰশ্ন, হাউ আৰ দ্য এনিমেলছ নট ডিছছেটিছফাইড? জীৱ জন্তুবিলাক কিয় অসুখী নহয়? Since animals don't have the desire to possess anything, যিহেতু জীৱ জন্তুবিলাকৰ কোনো বস্তু লাভ কৰাৰ হাবিয়াস নাথাকে, ইচ্ছা নাথাকে, therefore they are never dissatisfied, সেইকাৰণে জীৱ জন্তুবিলাক কেতিয়াও অসন্তুষ্ট নহয়। ইয়াৰ বিপৰীতে ক'ব গ'লে প্ৰত্যেক জীৱ জন্তুৱে সন্তুষ্ট হয়। they are totally satisfied, সম্পূৰ্ণৰূপে তেওঁলোক সন্তুষ্টি। পৰৱৰ্তী প্ৰশ্ন, what are the tokens that the poet says he may have dropped long ago? কবিয়ে কোৱা মতে যে সেই টোকেনবিলাক, সেই চিম্বলবিলাক, প্ৰতীকবিলাক কি আছে যিবিলাক হয়তো কবিয়ে বহু বছৰ আগতে ক'ৰবাত পেলাই দিছিল বা ক'ৰবাত কবিৰ পৰা সৰি পৰিছে। উত্তৰটো হৈছে দ্য টোকেনছ আৰ দ'জ কোৱালিটিজ। টোকেন সেই প্ৰতীক শব্দটোৰ দ্বাৰা কিছু গুণৰ কথা কোৱা হৈছিল। কিছু গুণবিলাক যেনেকৈ ভাৰ্চুজ লাইক চিম্পেথি, সহানুভূতি, ফ্ৰেণ্ডশ্বিপ, বন্ধুত্ব, কোঅপাৰেশ্যন, সহযোগিতা, অনেষ্টি, সাধুতা, ইন'চেঞ্চ, নিষ্পাপ, কণ্টেইনমেণ্ট, যিটো ছেটিছফেকশ্যন, এটচেট্ৰা। এই গুণবিলাকক টোকেন শব্দৰে বুজোৱা হৈছে হুইচ মেন ওৱান্স হেড, যিবিলাক মানুহে এটা সময়ত সেইবিলাক মানুহে লাভ কৰিছে বা মানুহৰ আছিল when they lived in the lap of nature। যেতিয়া মানুহে প্ৰকৃতিৰ কোলাত যেতিয়া বসবাস কৰিছিল তেতিয়া মানুহৰ মাজত এই গুণবিলাক আছিল। বাট উইথ দ্য পেছেজ অফ টাইম, সময়ৰ লগে লগে মেন বিকাম মোৰ এণ্ড মোৰ মেটেৰিয়েলিষ্টিক, সময়ৰ লগে লগে মানুহবিলাক বৰ বস্তুবাদী হৈ গ'ল এণ্ড বেড গুড বাই টু দ'জ কোৱালিটিজ, আৰু সেই ভাল গুণবিলাকক তেওঁলোকে বৰ্জন কৰিলে, মানুহৰ পৰা সেই গুণবিলাক নোহোৱা হৈ গ'ল। পৰৱৰ্তী প্ৰশ্ন, হোৱাট মেক্স দ্য পয়েট চিক? কি কামৰ দ্বাৰা কবি বিৰক্তি পায় বা আমনি পায়? হিউমেন্স ডিছকাছ দেয়াৰ ডিউটি টু গড এণ্ড মেক্স দ্য পয়েট চিক। মানুহবিলাকে ভগৱানৰ প্ৰতি তেওঁলোকৰ যি দায়িত্ব আছে, কৰ্তব্য আছে, এইবিলাকৰ বিষয়ে আলোচনা কৰি কবিক অসুখী কৰি তোলে বা তেওঁলোকক কবিক বিৰক্তি কৰি তোলে, আমনি কৰে। ৱৰ্ড মিনিং 2016 আৰু 2018 আহিছে যে হোৱাইন অপশ্যন দি আছে sing loudly, cry in joy, wonder, feel happy, feel very surprised, placid, angry, calm and peaceful, harmful and demented,
ফিলিং আনহেপি, ফিলিং ডিছপ্লেচড আৰু বিহেভিং ক্ৰেজিলি ফৰ বিং আপছেট। ইয়াৰ শুদ্ধ উত্তৰবিলাক হৈছে ৱাইন মানে ক্ৰাই ইন জয়, ৱণ্ডাৰ মানে ফিল ভেৰি ছাৰপ্ৰাইজড, প্লেচিড কাম এণ্ড পিচফুল, এণ্ড ডিমেণ্টেড বিহেভিং ক্ৰেজিলি ফৰ বিং আপছেট।